দ্বিতীয় বৈকুণ্ঠৰ পুৰীলৈ পৰ্যবেক্ষিত হ'ব সাতবৰবৰী নামঘৰ। হিমালয়ৰ যুৱ সংঘৰ উদ্যোগত আৰু ৰাজ্যৰ সহযোগত জেঠ মাহৰ 14, 15, 16 তাৰিখে সাতবৰবৰী নামঘৰত অনুষ্ঠিত হ'ব দ্বাদশ বৰ্ষৰ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। জেঠ মাহৰ 15 তাৰিখ শুকুৰবাৰে ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকিব শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰ বাক্সা সত্ৰাধিকাৰ ৰিজু পাঠক মহন্ত আৰু 16 জেঠ তাৰিখে ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকিব বিনীত বৰা। ধৰ্মপাল ৰাইজৰ একান্ত উপস্থিতি কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ সাতবৰ হিমালয় যুৱক সংঘৰ উদ্যোগত 3 দিনীয়া কাৰ্যসূচীৰে বিগত কেইবছৰ দৰে এইবছৰ দ্বাদশ বৰ্ষৰ ভাগৱত পাঠৰ ব্যাখ্যা অনুষ্ঠান অহা 14, 15, 16 জেঠ 29, 30, 31 মে' তাৰিখে অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে আমাৰ যুৱক সংঘৰ সকলো সদস্যই জোৰদাৰ প্ৰচেষ্টাৰে কামবিলাক আগবঢ়াই নিছে। কামৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ শেষ হৈছে। আমি এই ভাগৱত অনুষ্ঠানলৈ অসমৰ বিশিষ্ট ব্যাখ্যাকাৰসকলক আমি আমন্ত্ৰণ কৰিছোঁ। 14 তাৰিখৰ প্ৰথম দিনাখনি কাৰ্যসূচীত আমাৰ পাঠপ্ৰসংগক কেন্দ্ৰ কৰি মহাভাগৱত, শোভাযাত্ৰা, ধৰ্মবিদ্যা উত্তোলন, বৃক্ষৰোপণ আৰু নাম প্ৰসংগৰ পাছতে মহাভাগৱত উন্মোচন কৰা হ'ব। আমি এই ভাগৱত অনুষ্ঠানলৈ প্ৰথম দিনাখনি 2জন ব্যাখ্যাকাৰ নিমন্ত্ৰণ কৰিছোঁ আৰু দ্বিতীয় দিনাখনি আমাৰ শ্ৰী শ্ৰী উত্তৰ বেতনা সত্ৰ শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ ৰিজু পাঠক মহন্তদেৱক আমি বাক্সাৰ পৰা নিমন্ত্ৰণ কৰিছোঁ। লগতে 31 তাৰিখলৈকে আমি আমাৰ বিনীত বৰা দেৱক আমি আমন্ত্ৰণ কৰিছোঁ। লগত থাকিব পদ্মেশ্বৰ বৰা, ভৱানন্দ ৰাজখোৱা, বীৰেণ কুমাৰ ভাগৱতী, লক্ষীকান্ত দাস, জিতেন দাস প্ৰমুখ্যে এই 7জনকৈ ব্যাখ্যাকাৰে আজি আমাৰ এই 3 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অঞ্চলৰ নাৰায়ণপুৰ অঞ্চলৰ বিভিন্ন জাতি উপজাতি জনগোষ্ঠীয় ধৰ্মাপন্ন ৰাইজক আমাৰ এই মহাভাগৱত অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহি আমাৰ এই অনুষ্ঠানটিত পদধূলা দি আমাক কৃতাৰ্থ কৰিব আৰু এই অনুষ্ঠানটো সফল ৰূপায়ণৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ। আমি ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। সমূহ মেৰামুখবাসী ৰাইজৰ আমি ওচৰৰ জালুকটা, ফুলবাৰী, মধ্য মেৰামুখ, তিনিটীয়া, অশোক, নাপমুৱা, জালভৰীয়া, আউনীবৰী, খেনচুৱা, ব্ৰহ্মপুৰ প্ৰমুখ্যে ফান্দিবাৰী, নেৰিয়াপথাৰ সকলো ৰাইজক আমি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই সেৱা ধৰা হৈছে। কৃষ্ণ শংকৰ গুৰু শ্ৰীমন্ত শংকৰ আন বৰ্ষৰ দৰে এইবাৰো হিমালয় যুৱ সংঘৰ 12 সংখ্যক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান জেঠৰ 14, 15, 16 তাৰিখে অনুষ্ঠিত কৰা হৈছে। গতিকে সকলো ধৰ্মপ্ৰাণ ৰাইজক এই অনুষ্ঠানত আন্তৰিকতাৰে সহায় সহযোগিতা কামনা কৰিলোঁ। লগতে 16 তাৰিখে ৰাতিলৈ গাঁৱৰে যুৱকসকলৰ দ্বাৰা বিপ্ৰ দামোদৰ আখ্যান আৰু দন্তবক্ৰৰ মুক্তিলাভ ভাওনাখনি আগবঢ়োৱা হৈছে। গতিকে সকলো ভক্তপ্ৰাণ ৰাইজক লগতে ভাওনা প্ৰেমী ৰাইজক আমি আন্তৰিকতাৰে আমন্ত্ৰণ জনাওঁ। নাৰায়ণপুৰৰ পৰা নিৰঞ্জন বৰা ৰিপৰ্ট টুডে লাইভ।